দেৰগাঁৱত নতুন অপৰাধ আইন সম্পৰ্কত সজাগতা সভা। দেশত 1 জুলাইৰ পৰা কাৰ্যকৰী হৈছে 3খনকৈ নতুন অপৰাধ আইন। এই সম্পৰ্কত জনসাধাৰণৰ সজাগতাৰ উদ্দেশ্যে দেৰগাঁও থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত এখনি আইন সজাগতা সভা অনুষ্ঠিত হয়। দেৰগাঁও থানাৰ উদ্যোগত অনুষ্ঠিত সভাখনিৰ আন্তৰিক নতুন আইন সম্পৰ্কত থুলমূল আৱাস দিয়ে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক হিৰুমণি মহন্তই। বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দেৰগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন প্ৰসাদ তিৱাৰীয়ে নতুন আইনখনৰ বিভিন্ন দিশ উল্লেখ কৰি এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা কামনা কৰে। সভাত দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধি, গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে বিশিষ্ট সমাজকৰ্মী গোপাল কৃষ্ণ খাউন, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক বিচিত্ৰ ভূষণ কলিতা, আপকোৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী, জ্যেষ্ঠ নাগৰিক উমা শংকৰ চাহু, নাগৰিক সন্থাৰ সভাপতি অশ্বিনী বৰঠাকুৰ, সম্পাদক প্ৰশান্ত মাধৱ বৰাকে ধৰি বিশিষ্ট লোকসকলে বিশেষভাৱে অংশগ্ৰহণ কৰে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।